খঙৰ অন্য এটা নাম বোলে চণ্ডাল। খঙৰ ভমকত আপুনিও জিতি কৰে নেকি? যদি আপোনাৰ জীৱনত খঙে বেয়াকৈ প্ৰভাৱ বিস্তাৰ কৰি ভাবিব নোৱাৰাকে আপোনাৰ লগতে আপোনাৰ আত্মীয় সকলোৰে অনিষ্ট সাধন কৰিছে, তেনেহ'লে এই ভিডিঅ'টোত আপুনি নিজকে সংযত কৰাৰ অতি প্ৰভাৱশালী উপায় সম্পৰ্কে জ্ঞাত হ'ব। টিংখঙীয়া মানুহৰে পৰা আৰম্ভ কৰি প্ৰকাশ কৰিব নোৱাৰাকে খংবোৰ বুকুত বান্ধি লৈ ফুৰা মানুহলৈকে সকলোৱে এই ভিডিঅ'টোৰ দ্বাৰা নিজৰ এংগাৰ মেনেজমেণ্ট কৰাৰ এবছলিউট ৱেৰ বিষয়ে জানিব পাৰিব। গতিকে শেষলৈকে কথাখিনি ভালদৰে মনোযোগেৰে শুনি লওক। আমি সকলোৱে জানো যে খং বা ৰাগ হৈছে আমাৰ এটা ইমোশ্যন, এটা আৱেগিক অনুভৱ। যেতিয়া আমি বিপদ, হতাশা, অপমান বা অন্যায়ৰ আভাস পাওঁ, নৰ্মেলি তেতিয়াই আমাৰ খং উঠে, যিটো আমাৰ শৰীৰৰ ফাইট অৰ ফ্লাইট ৰেছপন্সৰ এটা অংশ। ব্যক্তি বিশেষে নিজৰ টলাৰেঞ্চ কৰিব পৰা ক্ষমতাৰ ওপৰত ভিত্তি কৰি সৰু অসন্তুষ্টি এটাৰে পৰা ডাঙৰ ক্ষোভলৈকে যিকোনো এটা কাৰণতে, যিকোনো এটা কথাতে খং উঠিব পাৰে। খং উঠিলে আমাৰ হাৰ্টবিট বাঢ়ি যায়, মাংসপেশী টান হৈ পৰে, উশাহৰ গতি খৰতকীয়া হয়, আমি তৰ্জন গৰ্জন কৰোঁ, কেতিয়াবা কেতিয়াবা আক্ৰমণাত্মক হোৱাও দেখা যায়। খং উঠা মানেই কিন্তু বেয়াটোকে ডাইৰেক্ট নুবুজায়। বহু ক্ষেত্ৰত বহু সময়ত ই এটা ইতিবাচক পৰিৱৰ্তনক ইনস্পায়াৰ কৰে। মানে নিজৰ অধিকাৰ খৰ্ব হোৱাৰ পৰত বা চকুৰ আগত হৈ থকা অন্যায়ৰ বিৰোধিতা কৰাৰ ক্ষেত্ৰত খঙৰ উপস্থিতিক অমান্য কৰিব নোৱাৰে। খাপে খাপে জেগাত পৰিলে নহ'বলগীয়া কামো কেতিয়াবা খঙৰ প্ৰকোপ দেখি হৈ যায়। কিন্তু সমস্যাটো তেতিয়াহে হয় যেতিয়া নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে। সেই সময়ত উপযুক্ত সিদ্ধান্ত ল'ব পৰা অৱস্থাত নথকাৰ বাবে স্বাস্থ্য, সম্পৰ্ক আৰু পাৰ্চনেল ইমেজ সকলোবোৰ বেয়া হয়। খং বা ৰাগৰো বিভিন্ন প্ৰকাৰ আছে, যেনে পেছিভ এংগাৰ, এগ্ৰেছিভ এংগাৰ, এছাৰ্টিভ এংগাৰ, ক্ৰনিক এংগাৰ, জাজমেণ্টেল এংগাৰ, ছেল্ফ ইনফ্লিক্টেড এংগাৰ আদি। আজি এই প্ৰকাৰবোৰৰ কথা বহলভাৱে আলোচনা নকৰোঁ। ইয়াৰ পৰিৱৰ্তে আমি সেই বেষ্ট এপ্ৰ'চটোৰ কথা আলোচনা কৰিম, যিটোৰ দ্বাৰা যিকোনো প্ৰকাৰৰ খং হ'লেও আমি যাতে নিয়ন্ত্ৰণৰ ভিতৰতে আমাৰ খংবোৰ সন্তুলিতভাৱে ৰাখিব পাৰোঁ। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভাগৱত গীতাত কৈছে, যেতিয়াই কোনোবা এজন মানুহৰ কামনা বা ডিজায়াৰবোৰ ফুলফিল নহয়, তেতিয়াই ক্ৰোধৰ জন্ম হয়। আৰু কামনাবোৰ সৃষ্টি হয় এটাচমেণ্টৰ দ্বাৰা, মানে এটাচমেণ্টৰ দ্বাৰা ডিজায়াৰ সৃষ্টি হয়, আৰু কামনা পূৰণ নহ'লে ক্ৰোধ জন্মে। ক্ৰোধৰ পৰা বিভ্ৰান্তি হয়, বিভ্ৰান্তিৰ পৰা স্মৃতিহানি হয়, স্মৃতি হেৰালে বুদ্ধি নষ্ট হয়, আৰু বুদ্ধি নষ্ট হ'লে মানুহৰ পতন হয়। মানে খঙে আমাৰ বিবেকক অন্ধ কৰি তোলে। উল্লেখনীয় কথাটো হৈছে, ইয়াৰ পিছতো কিন্তু তেওঁ আমাৰ খঙক দমন কৰি থ'ব কোৱা নাই। দমন কৰাৰ পৰিৱৰ্তে এই শক্তিখিনিক নিয়ন্ত্ৰিতভাৱে ৰাইট একশ্যনৰ দ্বাৰা ধৰ্মৰ পথেৰে ব্যৱহাৰ কৰিবলৈহে কৈছে। নিয়ন্ত্ৰিত ক্ৰোধে মানুহৰ জীৱনলৈ সাহস, দৃঢ়তা আৰু স্পষ্টতা আনে। এতিয়া আগবাঢ়ো নিয়ন্ত্ৰণ কেনেকৈ কৰিব পৰা যায় সেই কথালৈ। প্ৰথমতে ভগৱান শ্ৰীকৃষ্ণই কৈছে, যদি আমি আমাৰ অলাগতিয়াল ডিজায়াৰ আৰু এটাচমেণ্টবোৰ কম কৰোঁ, ৰিডিউচ কৰোঁ, তেতিয়া খঙৰ সম্ভাৱনা বহুখিনি কমিব। দ্বিতীয়তে, ছেল্ফ মাষ্টাৰীৰ অনুশীলনৰ দ্বাৰা, মানে আমি আমাৰ চিন্তা, বাণী আৰু কৰ্মক নিয়ন্ত্ৰণৰ দ্বাৰা খঙৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰোঁ। তৃতীয়তে, যদি আমি কৰ্মফলত আশা কৰাৰ পৰিৱৰ্তে এটা বেলেঞ্চ লাইফ জীয়াবৰ কাৰণে কৰ্ম কৰোঁ, তেতিয়া খংবোৰ অট'মেটিকেলি কম হয়। চতুৰ্থতে, আমি আমাৰ ইম'চনেল এনাৰ্জিবোৰক ধাৰ্মিক কাম কাজ কৰিবৰ হেতু চেনেলাইজ কৰিব পাৰিলে খং নাইকিয়া হয়। পঞ্চমতে, ভগৱান শ্ৰীকৃষ্ণই কৈছে, যদি আপুনি আপোনাৰ মাজত থকা হায়াৰ ছেল্ফটো জগাব পাৰে, তেনেহ'লে খং, ৰাগ বা অহংকাৰ এনেধৰণৰ সকলো ব্যাধিবোৰ শক্তিহীন হৈ পৰিব। এতিয়া আমি মনোবিজ্ঞানৰ দৃষ্টিকোণৰ পৰা এংগাৰ মেনেজমেণ্ট কৰাৰ উপায় সম্পৰ্কে জানো আহক। ফাৰ্ষ্ট পইণ্টটো হৈছে, আপুনি আপোনাৰ খঙৰ মূল কাৰণ, ৰুট ৰিজনটো চিনাক্তকৰণ কৰক। কেনে পৰিস্থিতিত, কোনবোৰ ভাৱৰ প্ৰভাৱত, কোনজন মানুহৰ সান্নিধ্যত আপোনাৰ মনত খং ভাৱটো ট্ৰিগাৰ হয়, তাক স্পেচিয়েলি নোট ডাউন কৰক। ছেকেণ্ড পইণ্টটো হৈছে, তাৰপিছত আপুনি দীঘলীয়া শ্বাস প্ৰশ্বাসৰ আখৰা কৰা, আলোচনাৰ পৰা অলপ সময় অব্যাহতি লোৱা, মাংসপেশীবোৰ ধীৰে ধীৰে শিথিল কৰা, এনেধৰণৰ শাৰীৰিক শান্তিৰ কৌশলবোৰ ব্যৱহাৰ কৰক, যাতে আপোনাৰ নিজৰ স্বাভাৱিক মানসিক স্থিতি মেইনটেইন থাকে। থাৰ্ড পইণ্টটো হৈছে, ধ্বংসাত্মক চিন্তা ভাৱনাবোৰ আইডেণ্টিফাই কৰি তাক ৰিফ্ৰেম কৰা, যাতে সমাধানমুখী পথেৰে আপুনি খোজ দিব পাৰে। চিন্তা ভাৱনাবোৰ বেয়াৰ পৰা ভাললৈ ঢাল লোৱাৰ লগে লগে খংবোৰ নিয়ন্ত্ৰিত হ'ব আৰু সমাধান দেখা পাব। ফ'ৰ্থ পইণ্টটো হৈছে, খঙতো আপুনি নিজৰ কথা বতৰাবোৰ দৃঢ়তাৰে আৰু শ্ৰদ্ধাৰে প্ৰকাশ কৰক। আপুনি যেতিয়ালৈকে নিজৰ আচৰণৰ দ্বাৰা খং প্ৰকাশ নকৰিব, তেতিয়ালৈকে আপোনাৰ যে খং উঠি আছে আনে গমকে নাপাব। গতিকে নিজৰ আচৰণ নিজৰ সম্পূৰ্ণ কণ্ট্ৰলত ৰাখক। আৰু শেষৰ পইণ্টটো হৈছে, আপোনাৰ মাজত এটা সুস্থ আভ্যন্তৰীণ পৰিৱেশ গঢ়িবৰ বাবে ৰেগুলাৰ ধ্যান আৰু সচেতনতাৰ অনুশীলন কৰক দীঘলীয়া সময়ৰ বাবে। ছেল্ফ মাষ্টাৰী শান্তি আৰু উন্নতিৰ দৃষ্টিকোণৰ পৰা অত্যন্ত প্ৰয়োজনীয়।
আশা কৰোঁ আজিৰ ভিডিঅ'টোৱে আপোনাৰ খং কেনেকৈ নিয়ন্ত্ৰিতভাৱে চেনেলাইজ কৰি সমাধানমুখী আৰু উৎপাদনমূলক কামত ব্যৱহাৰৰ দ্বাৰা শান্তিপূৰ্ণভাৱে জীৱন কটাব পাৰি তাৰ বিষয়ে প্ৰয়োজনীয় ব্যৱস্থাবোৰৰ সৈতে আপোনাক অৱগত কৰাত সমৰ্থ হৈছে। যদি ভিডিঅ'টোৱে আপোনাৰ জীৱনত ভেলুৱেট কৰিবলৈ সমৰ্থৱান হৈছে, লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ দ্বাৰা আপোনাৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ অনুৰোধ জনালোঁ। নতুনসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। সকলোকে ধন্যবাদ জনাইছোঁ। থেংক ইউ।